হেল্ল' বন্ধুসকল, শ্বাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক জনাম, যিহেতু এতিয়া আমাৰ 2005 চনৰ ভোটাৰ তালিকাখনৰ প্ৰয়োজন হৈছে সকলোৰে, তো সেইখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে আপোনালোক, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমি যিবিলাক ভিডিঅ' আপলোড কৰোঁ লেটেষ্ট ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে চবৰ আগত পাই থাকে। তো প্ৰথমতে আপোনালোকে তালিকাখন ডাউনলোড কৰিবলৈ আপোনালোকৰ যিটো ব্ৰাউজাৰ আছে মোবাইলত, সেইটো অ'পেন কৰিব লাগিব। ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বাৰত লিখিব লাগিব ইলেক্টৰেল, ELECTORAL, ইলেক্টৰেল। পিছত স্পেচ দি লিখিব লাগিব ROLL, ৰোল। এনেকুৱা লিখিলে তলত অপশ্যনটো আহি যাব, এই অপশ্যনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াত তলত আপোনালোকে দেখা পাই আছে PDF ইলেক্টৰেল ৰোলছ এজ অন 2005। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত নতুন এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাই আছে চিলেক্ট ডিষ্ট্ৰিক্ট। তো ইয়াৰ পৰা আপোনালোকে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব নিজৰ। মই ইয়াৰ পৰা কৰি আছোঁ মোৰ নগাঁও। তো ইয়াত নগাঁও চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ LSC চিলেক্ট কৰিব লাগিব। মই ইয়াত কৰি আছোঁ, মোৰ যিহেতু লামডিং হয়, মই লামডিং কৰি আছোঁ। তাৰপিছত যদি আপোনালোকে আপোনালোকৰ যিটো ভোটৰ কেন্দ্ৰৰ নাম সেইটো জানে বা ইয়াৰ স্পেলিংটো শুদ্ধকৈ জানে, তো সেইটো ইয়াত লিখিলেও হ'ব। তো মই ইয়াত লিখি আছোঁ FAKH। অকল ইমানখিনি লিখিলেও আপোনালোকে তলত এইটো নামত থকা যিখিনি আপোনাৰ কেন্দ্ৰৰ নাম আছে সেইখিনি আহি যাব। ইয়াত আপোনালোকে দুটা দেখিবলৈ পাইছে, ফখৰুদ্দিন আলী আহমেদ LP স্কুল, আৰু এটা আছে ফখৰুদ্দিন আলী আহমেদ LP স্কুল। তো 127 নম্বৰটো মোৰ হয়। তো মই এইটোত ক্লিক কৰিম, আপোনালোকে আপোনালোকৰ মতে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত আপোনালোকে PDFটো ডাউনলোড কৰিব পাৰিব। মই ক্লিক কৰি দেখুৱাই আছোঁ আপোনালোকক। তো ভিউ PDFত ক্লিক কৰিব লাগিব। ভিউ PDFত ক্লিক কৰাৰ পিছত যিটো আপোনালোকৰ এপছ আছে মোবাইলত, সেইটোত আপোনালোকে অ'পেন কৰিব পাৰিব। তো মই ড্ৰাইভ PDF ভিউৱাৰ তাত অ'পেন কৰি আছোঁ। ইয়াত অ'পেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাই আছে, আপোনালোকে আপোনালোকৰ মতে আপোনালোকৰ নামটো চেক কৰিব পাৰিব। 2 নম্বৰ শাৰীটোত ঘৰ নম্বৰ আছে। তো প্ৰত্যেকৰ নিজৰ ঘৰ নম্বৰটোতো মনত থাকিব। তো সেই ঘৰ নম্বৰ মতে আপোনালোকে এই লাইনটোত চাব পাৰে গৈ নিজৰ নাম আছেনে নাই। তো এনেকুৱা বন্ধুসকল আপোনালোকে নিজৰ 2005 চনৰ ভোটাৰ লিষ্টত নিজৰ নামটো আছেনে নাই চেক কৰি ল'ব পাৰে। আৰু এনেকুৱা যিহেতু এইটো এতিয়া প্ৰয়োজন হৈছে, গতিকে চবে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ঘৰত ৰখাটো সকলোৰে কাৰণে প্ৰয়োজনীয়। তো এইটো আছিল আজিৰ ভিডিঅ' বন্ধুসকল। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হয়, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।